পাৰ্টি এটা ত্যাগ কৰিছে গুৱাহাটী সমষ্টিটো আৰু বিৰোধী ঐক্য মঞ্চ বৰ্তাই ৰাখিবৰ বাবে এইটো ত্যাগ কৰা হৈছে আৰু এতিয়া কংগ্ৰেছে সেই কথাটো বুজা উচিত। কংগ্ৰেছক দিল্লীত 3খন চিট দিয়া হৈছে, চণ্ডীগড়ৰ চিট দিয়া হৈছে, তাৰপিছত গুৱাহাটীৰ নিচিনা এটা সমষ্টি আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ কেণ্ডিডেটৰ বাবে এৰি দিছে। তাৰপিছত যদি কংগ্ৰেছ আকোৰগোজ হৈ থাকে তেতিয়া কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চ ভাঙিবলৈ বিচৰাটো আৰু বিজেপিৰ লগত প্ৰত্যক্ষভাৱে ইলেকশ্যনত সহায় কৰিবলৈ জড়িত হৈ থকাটো প্ৰমাণ হৈ যায়। লুৰিণজ্যোতি গগৈ নামটো বিৰোধী ঐক্য মঞ্চৰ আগৰ পৰা ওলাই আছিলে আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু মনোজ ধানোৱাৰ ডাঙৰীয়াই যদি একেলগে মিলি পেলাই সৰ্বানন্দ সোণোৱালৰ এগেইনষ্টত খেলিলেহেঁতেন বেছি লাভজনক হ'লহেঁতেন। তথাপি ত্ৰিকোণীয়া যুঁজত আম আদমি পাৰ্টিজন বেনিফিটত থাকিব বুলি আমি ভাবোঁ আৰু সেইটো কেলকুলেশ্যনেও হয়, কাৰণ দুজন আহোম সম্প্ৰদায়ৰ আৰু এখেত চাহ বাগানৰ মানুহ, গতিকে সেই হিচাপত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীজন লাভজনক স্থিতিত থাকিব বুলি আমি ভাবোঁ। শোণিতপুৰৰ প্ৰচাৰ আমি এমাহ আগৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, যেতিয়া দিল্লীৰ পৰা আমাৰ চিট ঘোষণা হৈছিলে। শোণিতপুৰত এতিয়া ড'ৰ টু ড'ৰ কেম্পেইন ষ্টাৰ্ট হৈ গৈছে আৰু ৰাইজৰ পৰা আমি ভাল সঁহাৰি পাইছোঁ আৰু শোণিতপুৰ জিলাত এইবাৰ পৰিৱৰ্তন দেখা যাব বুলি আমি আশাবাদী। কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিক ৰাইজে পৰীক্ষা কৰি চাইছে অলৰেডি আৰু সেই পৰীক্ষাত তেওঁলোকে বৰ ভাল মাৰ্ক পোৱা নাই আৰু আম আদমি পাৰ্টিৰ যি দুখন জেগাত চৰকাৰ চলি আছে তাত তেওঁলোকে খুব ভাল মাৰ্ক আৰু ৰাইজৰ সেৱা কৰি দেখুৱাইছে। গতিকে এইবাৰ শোণিতপুৰবাসী ৰাইজেও আম আদমি পাৰ্টিলৈ সম্পূৰ্ণ মাৰ্ক আগবঢ়াব বুলি আমি আশাবাদী।